এডভান্টেজ আসাম 2.0 প্ৰথম দিনটো সামৰণি পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধন ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু শেষত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰৰ দ্বাৰা বহুবিলাক ভাল পৰামৰ্শ ঘোষণা আমি শুনিবলৈ পালোঁ আৰু অহাকালিও এডভান্টেজ অসম চলি থাকিব উদ্যোগ মন্ত্ৰী পীযুষ গোয়েল ডাঙৰীয়া পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়া কালিও কেইবাজনো মন্ত্ৰী আহিব মই ভাবোঁ যে অহাকালিৰ দিনটো ভালে হৈ যাওক তাকে কামনা কৰিছোঁ কালি কাৰণ আজি আমাৰ ইয়াতো হৈছে জিলাতো হৈছে আৰু আন দিল্লীতো হৈ আছে গতিকে গোটেইখিনি অহাকালিহে আমি সংযোজিত কৰি ক'ব পাৰিম আৰু বহুতে ইয়াত এনাউন্স কৰাৰ পিছত তাতে গৈ সহিও কৰিছে গতিকে মই সেইখিনি খবৰ লোৱা নাই কাৰণ এতিয়াও জাপানৰ এম্বেছাডৰে মোক লগ কৰিবৰ কাৰণে বহি আছে গতিকে মোৰ কাৰণে কাম চলি আছে গতিকে মই কি এমই হ'ল কি হোৱা নাই খবৰ লোৱা নাই একেবাৰে কালি শেষ কিন্তু আশা কৰোঁতকৈও ভাল যেন দেখা যাওক কি হয় মইতো কৈছোঁৱেই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান বেছি এনকাৰেজ কৰিছে তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মানুহক এনকাৰেজ কৰিছে চাব অহা মানুহেও এতিয়া ইনভেষ্ট কৰিম বুলি ভাবিছে গতিকে অহাকালি এটা পিকচাৰ পাই যাম এডভান্টেজ আসাম 2.0 প্ৰথম দিনটো সামৰণি পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধন ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু শেষত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰৰ দ্বাৰা বহুবিলাক ভাল পৰামৰ্শ ঘোষণা আমি শুনিবলৈ পালোঁ আৰু অহাকালিও এডভান্টেজ অসম চলি থাকিব উদ্যোগ মন্ত্ৰী পীযুষ গোয়েল ডাঙৰীয়া পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়া কালিও কেইবাজনো মন্ত্ৰী আহিব মই ভাবোঁ যে অহাকালিৰ দিনটো ভালে হৈ যাওক তাকে কামনা কৰিছোঁ লোৱা নাই অহাকালি কাৰণ আজি আমাৰ ইয়াতো হৈছে জিলাতো হৈছে আৰু আন দিল্লীতো হৈ আছে গতিকে গোটেইখিনি অহাকালিহে আমি সংযোজিত কৰি ক'ব পাৰিম আৰু বহুতে ইয়াত এনাউন্স কৰাৰ পিছত তাতে গৈ সহিও কৰিছে গতিকে মই সেইখিনি খবৰ লোৱা নাই কাৰণ এতিয়াও জাপানৰ এম্বেছাডৰে মোক লগ কৰিবৰ কাৰণে বহি আছে গতিকে মোৰ কাৰণে কাম চলি আছে গতিকে মই কি এমই হ'ল কি হোৱা নাই খবৰ লোৱা নাই একেবাৰে কালি শেষ কিন্তু আশা কৰোঁতকৈও ভাল যেন দেখা যাওক কি হয় মইতো কৈছোঁৱেই যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইমান বেছি এনকাৰেজ কৰিছে তেওঁৰ ভাষণৰ প্ৰতিটো শব্দই মানুহক এনকাৰেজ কৰিছে চাব অহা মানুহেও এতিয়া ইনভেষ্ট কৰিম বুলি ভাবিছে গতিকে অহাকালি এটা পিকচাৰ পাই যাম